নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 এপ্ৰিল। লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিলে 10,000 কোটি টকা। যদি আপুনি টকা পলাই তেনে ক্ষেত্ৰত লগে লগে দিয়ক অভিযোগ। লগতে কেইবাখনো জিলাত এতিয়ালৈকে চৰকাৰে টকাটো প্ৰদান কৰা নাই। অকল বিহালীত চৰকাৰে টকাটো প্ৰদান কৰিছে। আপোনাৰ জিলাত কিমান তাৰিখত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। অসমত নতুনকৈ আৰম্ভ হৈ গৈছে অৰুণোদয় আঁচনি প্ৰপত্ৰ আবেদন প্ৰক্ৰিয়া। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰা নাই অতি শীঘ্ৰেই চৰকাৰী ঘৰ নতুনকৈ জিঅ' টেকিং কৰি লৈ লওক। লগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আপুনি কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নেতাও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজিৰ পৰা লাখপতি বাইদেউ আঁচনি হিতাধিকাৰীয়ে লাভ কৰিলে ধনৰাশিৰ পৰা আৰম্ভ হ'ল ধন বিতৰণ কাৰ্যসূচী। বিহালীত 23,375 মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিলে 10,000 কোটি টকা। আপুনি যদি 10,000 কোটি টকা লাভ কৰিছে নিশ্চয় কমেণ্ট বক্সত জনাই দিয়ক। ইয়াৰ পিছতে জিলাই জিলাই বাছনিভুক্ত মহিলাৰ একাউণ্টত সোমাব ধনৰাশি। কোন জিলাত কিমান মহিলা বাছনি কৰিছে আৰু অৱশেষত কোন জিলাত কিমানগৰাকী মহিলাৰ নামটো বাছনি কৰিছে তাক লৈ চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। লগতে আপোনাৰ জিলাত কিমান তাৰিখত চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিব এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডেটটো ফিক্স কৰা নাই। যেতিয়া ডেটটো ফিক্স কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে কোন কোন মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা তাক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। যিবোৰ মহিলাৰ 3টা সন্তান বা তাতকৈ বেছি তেওঁলোকক দিয়া নাই এই টকা। উদ্যমী কাম বেছি সন্তান থকা মহিলাই কৰিব নোৱাৰে। 3টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদান কৰিব চৰকাৰে। হাঁহে যদি কণী পাৰিব লাগে তেনে ক্ষেত্ৰত মোবাইল নিকিনিব আৰু কামত লগাওক। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহালীৰ পৰা টকা প্ৰদান কৰি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তেতিয়া পৰৱৰ্তী কিস্তিত দিব চৰকাৰে আপোনাক 25,000 কোটি টকা। শেষৰ কিস্তিৰ ধন দিব আপোনাৰ একাউণ্টত 50,000 কোটি টকা। লাখপতি বাইদেউৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু আজি বিহালীত 230 কোটি টকা বিতৰণ কৰিছে চৰকাৰে। যিবোৰ মহিলা 3টা সন্তান বা তাতকৈ বেছি তেওঁলোকক দিয়া নাই এই টকা। আৰু এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। লগতে চৰকাৰে নতুনকৈ বাছনিভুক্ত কৰিছে। এতিয়া বাছনিভুক্ত তালিকা আপুনি কেনেকুৱাকৈ চেক কৰিব এতিয়ালৈকে কিন্তু চৰকাৰী লিষ্টটো পাব্লিছ কৰা নাই। যেতিয়া লিষ্টটো পাব্লিছ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। আৰু আজি ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন। সংবাদমেলযোগে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচনৰ দিন। সংবাদমেলযোগে সম্বোধন কৰি ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে বহাগ বিহুৰ পিছতে হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু আজি পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব ইয়াক লৈ কেইবাটাও অধিসূচনা জাৰি কৰা হ'ব পাৰে। আৰু যদি নিশ্চয় জাৰি কৰে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম সন্ধিয়াৰ ভিডিঅ'টোত। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ। 5 এপ্ৰিললৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব প্ৰচণ্ড বৰষুণ আৰু ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ৰাজ্যৰ কেইবাটাও প্ৰান্তত ধুমুহা শিল বৰষুণ হোৱাৰ খবৰ পোৱা গৈছে। ধুমুহা শিলাবৃষ্টি বিজুলী ঢেৰেকণিৰে বৰষুণ হোৱাৰ সম্ভাৱনা। বঙাইগাঁও বাক্সা নলবাৰী শ্ৰীভূমি কেৱল ইয়াই নহয় হাইলাকান্দি কাছাৰত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। বন্ধু বান্ধৱীসকল এইকেইটা জিলাত যদি কোন ধৰণৰ বৰষুণৰ সম্ভাৱনা আপুনি দেখিছে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ মেট্ৰিক পৰীক্ষাৰ্থীক দিব মাহে 300 কোটি টকা। পৰীক্ষাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰীক্ষাৰ 6 মাহৰ আগৰ পৰা দিয়া হ'ব 300 টকা। পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্টত সোমাব এই ধনৰাশি। দূৰ দূৰ শিক্ষাৰ্থী যাতে টিউচন ল'ব পাৰে তাৰ বাবে দিয়া হ'ব এই টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিছে। অৱশেষত মেট্ৰিক পৰীক্ষাৰ্থীক দিব প্ৰত্যেক মাহতে 300 কোটি টকা। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিটো সমষ্টিত সভাপতি বিতৰণ কৰা হ'ব লাখপতি বাইদেউ আঁচনি চেক। হয় বন্ধু বান্ধৱীসকল অৱশেষত আপোনাৰ জিলাত কিমান তাৰিখত চৰকাৰে টকাটো প্ৰদান কৰিব। বিহালীৰ পৰা চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰি অৱশেষত আপোনাৰ জিলাত কিমান তাৰিখত টকাটো প্ৰদান কৰিব ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে। ৰাজ্যৰ প্ৰতিটো সমষ্টিত সভাপতি বিতৰণ কৰা হ'ব লাখপতি বাইদেউ আঁচনি চেক। আৰু আপোনাৰ জিলাত কিমান তাৰিখত সভা পাতিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। বিহালী
বিহালী সমষ্টিত 23 লাখ মহিলাক বিতৰণ কৰা হ'ল চেক আৰু প্ৰথম পৰ্যায়ত 10,000কৈ টকা প্ৰদান কৰা হ'ল মহিলাসকলক দ্বিতীয় পৰ্যায়ত 25,000কৈ টকা প্ৰদান কৰিব আৰু তৃতীয় পৰ্যায়ত 50,000কৈ টকা প্ৰদান কৰিব চৰকাৰে সম্পূৰ্ণৰূপে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব এই ধনৰাশি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিটো সমষ্টিত সভাপতি বিতৰণ কৰা হ'ব লাখপতি বাইদেউ আঁচনিৰ টকা আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহালীৰ পৰা কেইবাটাও ভাল খবৰ প্ৰদান কৰিছে জনতাক তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুনৰ হেৰা পালে ৰন্ধন গেছৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত হেৰা পালে 41 টকা বাণিজ্যিক চিলিণ্ডাৰত হেৰা পালে মূল্য প্ৰকাশ পালে নতুন মূল্যৰ তালিকা চাই লওক কোন জিলাত কিমান টকাকে মূল্য হ্ৰাস পাইছে আপোনাৰ জিলাত কিমান টকাকে হ্ৰাস পাইছে নিশ্চয় কমেণ্ট বক্সত জনাই দিয়ক বছৰি 2085 টকাকে মূল্য হৈ পৰিছে আৰু ইয়া বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰকাশ কৰিছে চৰকাৰে যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে তেনে ক্ষেত্ৰত 45 টকাকৈ হ্ৰাস পাইছে বাক্সাত 1970 টকা আপোনাৰ জিলাত আপুনি ৰন্ধন গেছ কিমান টকাকে ক্ৰয় কৰে আপুনি যিমান টকা ক্ৰয় কৰে তাতকৈ আপুনি 45 টকা মাইনাছ কৰিব বৰপেটাত 2085 টকাকে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বিশ্বনাথত 1992 টকা আপোনাৰ জিলাত আপুনি কিমান টকাকে বাণিজ্যিক চিলিণ্ডাৰ ক্ৰয় কৰে নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকক পুনৰ প্ৰদান কৰিব ৰেচন কাৰ্ড ছেপ্টেম্বৰ মাহত নতুনকৈ লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা সেৱা কেৱল এয়াই নহয় ইতিমধ্যে হাস্পতালত 1000 কোটি টকা বিল পৰিশোধ কৰিছে চৰকাৰে নতুন নিয়মেৰে চলিব বিশেষ অভিযান যিসকল দৰিদ্ৰ বাদ পৰি আছে তেওঁলোকক শীঘ্ৰে পাব ৰেচন কাৰ্ড আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই নেকি বা আপোনাৰ নামত আপুনি ৰেচন কাৰ্ড বনাব পৰা নাই নেকি তেনে ক্ষেত্ৰত চৰকাৰে ঘৰে ঘৰে প্ৰদান কৰিব ৰেচন কাৰ্ডৰ সুবিধা ছেপ্টেম্বৰ অক্টোবৰত নতুনকৈ ৰেচন কাৰ্ড পাব লাখ লাখ লোকে অক্টোবৰত চাউলৰ লগতে লাভ কৰিব দাইল চেনি আৰু নিমখ বজাৰতকৈ 25 টকা কমত লাভ কৰিব দাইল কেৱল এয়াই নহয় 25 টকা কমত পাব আপুনি চেনি 10 টকা কমত পাব আপুনি নিমখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ দিলে যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি নতুনকৈ কৰিব পাৰিব আবেদন তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দলৰ পৰা পঞ্চায়ত সদস্যক কোনো টিকট দিয়া হোৱা নাই ইয়াক কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে পঞ্চায়ত নিৰ্বাচনক লৈ নিৰ্দলীয়ভাৱে হ'ব প্ৰতিদ্বন্দ্বিতা গাঁৱৰ ভাল ভাল মানুহে খেলিব পাৰিব নিৰ্বাচন ইয়াৰ চিএম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ইয়াৰ ফলত পঞ্চায়তত দুৰ্নীতি নহ'ব হয় বন্ধু বান্ধৱীসকল ইয়াৰ ফলত পঞ্চায়তত দুৰ্নীতিমুক্ত হ'ব যোগ্য ব্যক্তিক নিৰ্বাচিত কৰক পঞ্চায়তৰ সদস্যৰূপে আহি গ'ল কেইবাটাও বিশেষ নতুন নিয়ম পঞ্চায়তত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা কাইলৈ বা পৰহি ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন আয়োগে ঘোষণা কৰিলে হ'ব পঞ্চায়ত নিৰ্বাচন ৰাজ্যত সম্পূৰ্ণ নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন পঞ্চায়তৰ সদস্যক দিয়া নহয় কোনো দলৰ টিকট হয় বন্ধুসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ বৃদ্ধি কৰা হ'ল জিঅ' টেকিঙৰ সময়সীমা 3 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হ'ল সময়সীমা মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা জিঅ' টেকিং কৰিবলৈ কোনো মানুহক 1 টকা দিয়াৰ প্ৰয়োজন নাই জীৱিকা সখীয়ে ঘৰে ঘৰে কৰিব জিঅ' টেকিঙৰ কাম কাজ যদি জীৱিকা সখীয়ে জিঅ' টেকিং নকৰে তেন্তে নিজেই নিজৰ ঘৰৰ জিঅ' টেকিং কৰিব পাৰিব কিদৰে কৰিব আপুনি জিঅ' টেকিং সাজু কৰক মাত্ৰ 4 বিধ নথিপত্ৰ এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো দিয়ক আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ আৰু এই কেইবিধ নথি হ'লে আপুনি কৰিব পাৰিব জিঅ' টেকিং এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰত জিঅ' টেকিং হৈছে যদিহে আপোনাৰ জিঅ' টেকিং হোৱা নাই শীঘ্ৰে কৰক আপুনি জিঅ' টেকিং